শ্যামকানু মহন্তৰ দালালিয়ে মাৰি পেলালে জুবিন দাক। জুবিনদাৰ যাবলৈ মন নাছিল ছিংগাপুৰলৈ। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ ৰৈ বিনালে কাম কৰি আছে। ফেষ্টিভেল মহন্তই নিজক শেষ কৰি দিয়াৰ ভাবুকি দি ছিংগাপুৰলৈ লৈ গৈছিল জুবিন দাক। যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহওঁতে এটা ছুইচাইড কৰি দিব, নহ'লে এটাই। তাৰ কথা কৈছে, কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। এই কথা আমাৰ নহয়, এই কথা জুবিনদাৰ আত্মীয়ৰ অনুগামীৰ। বেপাৰীৰ বেপাৰত শেষ হৈ গ'ল অসমীয়াৰ প্ৰাণ জুবিন দা। জুবিনদাৰ মন নাছিল ছিংগাপুৰলৈ যোৱাৰ। ৰৈ ৰৈ বিনালে চিনেমাখনৰ কামত ব্যস্ত আছিল তেওঁ। শ্যামকানু মহন্তই জোৰ কৰি তেওঁক লৈ গৈছিল ছিংগাপুৰলৈ। তেওঁৰ ইচ্ছা নাছিল ছিংগাপুৰলৈ যোৱাৰ। ফেষ্টিভেল মহন্তই নিজক